হেল্ল' এভৰিৱান সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ মই সুজিত কুমাৰ নাথে স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টোত তোমালোকৰ বাবে মই আগবঢ়াইছোঁ এটা ইম্পৰ্টেণ্ট টপিক। বহুতে জানাই যে ক্লাছ 12ত এমচিকিউ নাহে, নটিছটো আহি গ'ল, কিন্তু আমি এতিয়া এমচিকিউ পঢ়িব লাগিব নে নালাগে চবৰ মাজত ডাউট আছে। মই একদম সঁচা কথা কম, ঠিক আছে? ভিডিঅ'টো লাষ্টলৈকে চাবা, কোনোবাই বেয়া পালেও লাষ্টলৈকে চাবা, মই সেইটোৱে তোমালোকক ৰিকুৱেষ্ট কৰিব পাৰিম। ভিডিঅ'টো লাষ্টলৈকে চাবা প্লিজ। নটিছ এটা আহিলে সেইদিনা এই আমাৰ অসমৰ শিক্ষা বোৰ্ডৰ পৰা যে ক্লাছ 12ত OMR দিয়াৰ আমাৰ একো প্লেনিং নাই, গতিকে ক্লাছ 12ত এমচিকিউ নাহে। পোনপ্ৰথমে কৈ থওঁ, তেওঁলোকৰ কথাটোৱে সঁচা, এমচিকিউ আমাৰ বৰ্ড এক্সামত নাহে। তো সেইটোকে লৈ বহুত টিচাৰে ইউটিউবতো ভিডিঅ' দি দিলে যে আমি এমচিকিউ পঢ়াৰ দৰকাৰ নাই, এমচিকিউ যিহেতু নাহে। কিন্তু এটা কথা আছে, তাৰে মাজতো এটা কথা আছে। মই নিজে এক্সপিৰিয়েঞ্চ মানুহ হিচাপে কৈছোঁ, মই নিজে যিহেতু তোমালোকে মোৰ কথা জানাই, মোৰ কথা বাৰে বাৰে কৈ নাথাকোঁ। চোৱা, তোমালোকৰ মটিভ অনলি ক্লাছ 12 পাছ কৰাই নেকি? ক্লাছ 12ত 95% লৈয়ে তোমালোকে জীৱনটোত বহি থাকিবা নেকি? সেইটো কোৱা। ক্লাছ 12 পিছত কিবা এটাতো পঢ়িবা। কোনোবাই ক'ব মই ডক্টৰ পঢ়িম, কোনোবাই ক'ব ইঞ্জিনিয়াৰ পঢ়িম, কোনোবাই ক'ব অকল ডক্টৰ ইঞ্জিনিয়াৰে হয় নেকি? আমি BSc পঢ়িম, BSc পঢ়ি আমি প্ৰফেচাৰ হ'ম, আমি চাইণ্টিষ্ট হ'ম, আমি ইছৰোত যাম, আমি কিবা কৰিম, যিয়ে নকৰা, হয় ডক্টৰ, নহয় ইঞ্জিনিয়াৰ, নহয় BSc MSc, কিবা এটাতো কৰিবা। এতিয়া চোৱা, ডক্টৰ হ'বলৈ কি লাগে? নীট এক্সাম দিব লাগে। নীট এক্সাম কি হয়? এমচিকিউ আহে। কিহৰ? ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ দুইটা ইয়াৰৰে 50-50 ধৰি লোৱা এমচিকিউ আহিব। তাৰমানে আমি এমচিকিউ প্ৰেক্টিছ কৰিব লাগিব যদি তুমি ডক্টৰ হ'ব মন আছে। ছেকেণ্ড, ইঞ্জিনিয়াৰ হ'ব মন আছে। ইঞ্জিনিয়াৰিঙৰ কাৰণে কি এক্সাম হয়? CEE অসম ইঞ্জিনিয়াৰিঙৰ কাৰণে, আৰু JEE হয় NIT, আৰু JEE মেইনছ NITৰ কাৰণে, JEE এডভান্স IITৰ কাৰণে। গোটেই তিনিটা এক্সাম কি হয়? এমচিকিউ হয়, এমচিকিউ পেটাৰ্ণ হয়। তাৰমানে আকৌ ক্লাছ 12ৰ কুৱেশ্যনখিনি আমি এমচিকিউত প্ৰেক্টিছ কৰি চাব লাগিব, তেতিয়াহে আমি পাৰিম। অ'কে, বহুতে কৈ থাকে আপুনি অকল ডক্টৰ ইঞ্জিনিয়াৰৰ কথা কিয় কৈছে? BSc MSc কথাও কওক। অ'কে, মই ক'লোঁ BSc MSc। তুমি ডিগ্ৰী পঢ়িবা, BSc কৰিবা, তুমি ভাল কলেজ, ভাল ইউনিভাৰ্চিটি এখনত পঢ়িবা, তুমি ভাল ইউনিভাৰ্চিটি, ভাল কলেজ, আমাৰ অসমৰ কেইখনে চোৱা, বা তেজপুৰ ইউনিভাৰ্চিটি চোৱা, কটন ইউনিভাৰ্চিটি চোৱা, বা তুমি ইমান তলৰ ইউনিভাৰ্চিটি কিয় টাৰ্গেট কৰা? অলপ ভাল ইউনিভাৰ্চিটি টাৰ্গেট কৰা, দিল্লী ইউনিভাৰ্চিটি টাৰ্গেট কৰা, JNU টাৰ্গেট কৰা, BHU টাৰ্গেট কৰা, সেইবিলাক টাৰ্গেট কৰা। যিয়ে টাৰ্গেট নকৰা, BScৰ কাৰণে কি এক্সাম হয়? CUET এক্সাম হয় UG। তাত কি আহে? তাত আহে এমচিকিউ। চ' আমি কি পালোঁ? JEEত এমচিকিউ, নীটত এমচিকিউ, CUETত এমচিকিউ, চবতে কি হয়? অনলি এমচিকিউ। ঠিক আছে, কিছুমানত নিউমেৰিকেল কুৱেশ্যনো আহে 2-3টা, বাট চবতে এমচিকিউ আহে বুলি ধৰি ল'লোঁ। তো আমি কি কৰিব লাগিব? এমচিকিউ প্ৰেক্টিছ কৰিব লাগিব, হয়নে নহয়? এতিয়া কিছুমান টিচাৰে যে তোমালোকক কৈ আছে আহি যে ক্লাছ 12 হৈ গ'ল, এমচিকিউ নাহে, তোমালোকে এমচিকিউ পঢ়া বাদ দিয়া। সেই টিচাৰকেইজনে তোমালোকৰ দায়িত্ব যদি লয় ক্লাছ 12 পাছ কৰাৰ পিছত, তেনেহ'লে একো চিন্তা নাই। ক্লাছ 12 পাছ কৰাৰ পিছত তেওঁলোকে হয়তো তোমাৰ কাৰণে এটা চিট ৰাখি থৈ দিছে নীটত বা JEEত বা তোমাৰ এইটো CUETত। তেওঁলোকে চাগে নিজে নীট পাছ কৰি আহিছিল, নিজে JEE পাছ কৰি আহিছে। তো বেছি কথা নকওঁ, মাজতে অসমৰ এটা চেনেলে নীটৰ কাৰণে অসমীয়াত বেটছ লঞ্চ কৰিছে। মই তাতে ৰিপ্লাইও দি দিছোঁ, তেওঁলোকে নীট পাছ কৰা হয় নেকি এবাৰ সুধি ল'বাচোন। কাৰণ অসমীয়া মিডিয়ামত বহুত কম ল'ৰা ছোৱালীয়ে নীট পাছ কৰে। ডিমটিভেট কৰা নাই, বাট বহুত কম ল'ৰা ছোৱালী পাছ কৰে, 1%টো নকৰে চাগে। ইংলিছ মিডিয়ামত চবেই ল'ব লাগে। এতিয়া তুমি অসমীয়া মিডিয়ামত পঢ়ি যাবা, পিছত কি কৰিবা কোৱা? ডক্টৰ বনাৰ পিছত কি কৰিবা? তেতিয়া পেচেণ্ট এজনে আহি ইংলিছত কথা কৈ যাব আৰু তুমি মুখ মেলি বহি দেখিবা নেকি? তো এইখিনি কথা বাৰু বেলেগ কথা, কিন্তু এমচিকিউ প্ৰেক্টিছ কৰা চবেই। মই অলৰেডি এক্সাম্পলকেইটা দেখাই দিলোঁ তোমালোকক। যদি ক্লাছ 12ৰ পিছত কিবা এটা কৰিব মন আছে, কোনোবাই যদি বোলে মই ক্লাছ 12ৰ পিছত পঢ়া বাদ দি দিম, তেনেহ'লে এমচিকিউ পঢ়িব নালাগে। বাট কাৰোবাৰ যদি ক্লাছ 12ৰ পিছতো কিবা এটা কৰিব মন আছে, তেনেহ'লে এমচিকিউ প্ৰেক্টিছ কৰা। বৰ্ড এক্সামত এমচিকিউ নাহে, কিন্তু লাইফৰ কাৰণে যিকেইটা এক্সাম দিবা, ডিগ্ৰীৰ কাৰণে বা ইঞ্জিনিয়াৰিং নীটৰ কাৰণে, তাততো এমচিকিউ আহিব। তো এমচিকিউ যদি কৰি নোযোৱা, অকল প্ৰশ্ন উত্তৰখিনি মুখস্থ কৰি থাকা, ফিজিক্স কেমেষ্ট্ৰি মেথছৰ ডেৰিভেশ্যন চাই থাকা, লং কুৱেশ্যন চাই থাকা, শ্বৰ্ট কুৱেশ্যন এনচাৰ চাই থাকা, এমচিকিউ বোলে নাজানাই কেনেকৈ কৰিব লাগে, তো কি কৰিবা এক্সামত? তো এমচিকিউ আহিব বুলি ধৰি লোৱা আৰু এমচিকিউ প্ৰেক্টিছ কৰি গৈ থাকা। লাইফত যিয়ে এক্সাম নিদিয়া 12ৰ পিছত, জবৰ কাৰণেও এমচিকিউ আহিব, ঠিক আছে? তো এমচিকিউ তোমালোকে কৰিব পাৰিবই লাগিব, কাৰো কথাত ভুল নাযাবা। এজন দাদা হিচাপে তোমালোকক কৈছোঁ কথাখিনি।
তোমালোকে JEE নীট যিয়ে প্ৰিপাৰেশ্যন নকৰা এতিয়াৰ পৰা কৰি যাওক ড্ৰপ দিবলৈ চেষ্টা নকৰিবা কেতিয়াও মই বাৰে বাৰে আগতেও ভিডিঅ'ত কৈছোঁ বহুতে কমেণ্টত দিছিলে ড্ৰপ দিয়াৰ চেষ্টা নকৰিবা কেতিয়াও ভালকৈ পঢ়ি যোৱা সবৰে ভাল হ'ব বেষ্ট উইচেছ থাকিলে